নমস্কাৰ মই শান্তনু গগৈ প্ৰফেশনেল ড্ৰামাৰ এণ্ড এডুকেটৰ ড্ৰামাৰ এজনে কেনেকৈ মিউজিক চাই মানে কেনেকৈ বস্তুটো কেনেকৈ পাৰচিভ কৰে তুমি কেনেকৈ কৰা সেইটোৱে এইটো এটা ভাল কোৱেশ্চন একচুৱেলি এজন মেলোডিকেলি যোনে ইনভলভ হৈ থাকে মিউজিকত আৰু ৰিদমিকেলি যোনে ইনভলভ হৈ থাকে হিউজ ডিফাৰেঞ্চ থাকে আৰু ড্ৰামাৰটো ৰিদমিকেলি ইনভলভ হৈ থাকে হয় আৰু মেইনলি মই ড্ৰামাৰৰ কথা কৈছোঁ ভেৰি টেকনিকেল মানে বস্তুটো মেথামেটিক্সেই হয় গোটেইটো সেইকাৰণে চাগে সি বক্স টাইপৰ কথা কৈছে একচুৱেলি মানে একদম এটা মানে টেকনিকেল টাৰ্মত ক'ব গ'লে অনলি মেথামেটিক্সটো জড়িত হৈ থাকে গান এটাত ড্ৰামাৰৰ কিন্তু এজ এ মেলোডিকেলি বা ভকেলিষ্ট বা গিটাৰিষ্ট বা কিবৰ্ডিষ্ট বা যোনে হওক মেলোডিকেলি যোনে ইনভলভ হৈ থাকে সি ফিলত ইনভলভ হৈ থাকে ফ্ৰিকুৱেঞ্চি পুৰা ফিলটো সি এবজৰ্ব কৰে সেনেকৈ ফিলত সি মিউজিকটো মানে ৰচে কম্প'জ কৰে কিন্তু ড্ৰামাৰ এটা টেকনিকেলি চালে ভাল ড্ৰামাৰ ড্ৰামাৰো হয় ড্ৰামাৰো ফিল কৰে বাট দেন টেকনিকেলিটিটোৱে অভাৰ পাৱাৰ কৰে ফিলটোক মানে in that way we see ডাইনামিক্সটো আহি যায় ফিলত ডাইনামিক্সটো সবৰে থাকে ভোকেলিষ্টৰ ডাইনামিক্স থাকে ড্ৰামাৰো থাকে কিন্তু ইয়াত মানে কি হয় ধৰি লোৱা 4x4 3x4 এইবিলাক সব কাউন্টিংছ বিলাক মানে ড্ৰামাৰৰ বেছিকে ইনভলভ হৈ যায় বঢ়িয়া মনে বিচৰা মিউজিক কৰি আছিলোঁ তেতিয়া মিউজিকটো আমি ইমান বেছি মানে প্ৰফেচনেলি বা এনেকৈ আৰ্নিঙৰ কাৰণে ভবা নাছিলোঁ জাষ্ট য'ত যি পাইছিলোঁ কৰি আছিলোঁ ধৰি লোৱা পাব শ্ব'জবিলাক য'ত যেনেকৈ যোনে মাতে যিমান ৰেমুনেশ্যন দিয়ে সেইটো লগত আমাৰ ইমান কথা নাছিলে আমি গৈছিলোঁ আমাৰ এক্সপিৰিয়েঞ্চৰ কাৰণে কাম কৰি আছিলোঁ শ্ব'জ কৰি আছিলোঁ নিজৰ খুচিৰ কাৰণে আৰু ন সেনেকুৱা বঢ়িয়া তাৰপিছত হেৰিও ষ্টাৰ্ট কৰিলা ষ্টুডিঅ' ষ্টাৰ্ট কৰিলা হয় আৰু হেৰি জেমপেডো এটা আছিলে সেইটো কেতিয়া ষ্টাৰ্ট হ'ল 2017ত ছনিক ৱেভছ বুলি এটা ৰেকৰ্ডিং ষ্টুডিঅ' প্লাছ জেমপেড মই আৰু হিৰক বুলি ল'ৰা এজন আমি দুটাই মিলি পিনে পাৰ্টনাৰশ্বিপত কৰিছিলোঁ তাত থাকিলোঁ তাত 2021 লৈকে সেইটো ষ্টুডিঅ' চলিল তাৰপিছত এইটো চেল কৰি দিলোঁ অলপ পুৰণাও হৈ গৈছিলে আমি ছেকেণ্ড হেণ্ড কিনিছিলোঁ একচুৱেলি তাৰ পাছত এক বছৰমান মই গেপ লৈ কিনে নতুনকৈ এতিয়া ষ্টুডিঅ' এটা কৰিছোঁ নিজাববীয়াকৈ ছনিক্স নাম দিছোঁ জোৰত তিনিআলিতে আছে হোৱাইট বেণ্ডৰ যেতিয়া পাৰফৰ্মেঞ্চ হয় তেতিয়া আপোনালোকে চবে হেৰি কৰে হোৱাইট কালাৰৰ বস্তু ধুতি পিন্ধা হয় ন ধুতি আৰু কুৰ্তা পাঞ্জাবী সেইটো মানে ইজ ইট ইন এলাইনমেণ্ট উইথ দ্য কনচেপ্ট অফ মানে অনুকূল ঠাকুৰ তেওঁলোকো তেনেকুৱা কাপোৰ পিন্ধে নহয় হোৱাইট ক্লথ পিন্ধে তো তাৰ পৰা আহিলে নে তাত আৰু কিবা এটা মিনিং লুকাই আছে অৰিজিনেলি তাৰ পৰা আহিছে কাৰণ এইটো যোনযোৰ পোচাক আমি পিন্ধো হয় শ্ৰী অনুকূল চন্দ্ৰ ঠাকুৰে পিন্ধিছিল হয় বাট দেন মেইন কথাটো হৈছে সেই পোচাকযোৰৰ চিম্বলিকেলি চাবলৈ গ'লে it's the symbol of love and peace white is the symbol of love and peace আৰু সেকেন্ড কথাটো হৈছে যোনটো ধুতি আৰু পাঞ্জাবী যে আমি পিন্ধো এইটো ইণ্ডিয়ান কালচাৰত অলৰেডি আছে কিমান হাজাৰ বছৰৰ পৰা আছে কাৰেক্ট দিস ইজ দ্য অৰিজিনেলিটি অফ ইণ্ডিয়ান পিপল সো আমি সেই ড্ৰেছযোৰ পিন্ধি we want to convey that we are Indian and we are representing as India ভাৰতবৰ্ষ হয় নমস্কাৰ ওয়েলকাম টু another episode of Outlook with Abhilash আমাৰ আজিৰ এপিসোডত আছে এজন বহুত ট্যালেন্টেড ড্ৰামাৰ আৰু মিউজিশিয়ান অসমৰ শান্তনু গগৈ শান্তনু ওয়েলকাম টু দ্য শো হাই কি খবৰ ভালে আছো কেনেকুৱা চলিছে চলি আছে কামৰ মাজত চলি আছে ভালে চলি আছে জাস্ট অলপমান এই বতৰটো বেয়াটো অলপ জ্বৰ টাইপৰ এতিয়া ভালে আছে বঢ়িয়া সো ষ্টাৰ্ট কৰিও তোমাৰ চাইল্ডহুডক লৈ ওকে
ক'ত হৈছিলে তোমাৰ জন্ম তাৰপিছত স্কুলিং কেনেকে গুৱাহাটী কেনেকে আহি পালা মই মোৰ জন্ম ধেমাজি ডিষ্ট্ৰিক্ট চিলাপথাৰত অসমৰ এটা বহুত এটা কৰ্ণাৰ আৰু হয় তো তাৰপিছত মোৰ স্কুলিং তাতে ক্লাছ 10 লৈকে ডন বস্কো হাই স্কুল চিলাপথাৰত হৈছিলে তাৰপিছত মই 11-12 মই পঢ়িলোঁ হেৰিয়ত CSKM পাব্লিক স্কুল নিউ দিল্লী আচ্ছা তাৰপিছত মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজত এডমিশ্যন পালোঁ তাত ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ইলেক্ট্ৰিকেলৰ ইঞ্জিনিয়াৰিং কৰিলোঁ তাৰপাছত মই টোটেলি ইনটু মিউজিক সোমাই গ'লোঁ আৰু that is the journey আৰু হেনেকেই গুৱাহাটী আহি পালোঁ আফটাৰ যোৰহাট গুৱাহাটী আহি পালোঁ ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ইলেক্ট্ৰিকেল একচুৱেলি ইলেক্ট্ৰিকেলটো জাষ্ট সাব মানে ইনষ্ট্ৰুমেণ্টেশ্যন টু মেইন আছে মেইন ব্ৰাঞ্চ ইনষ্ট্ৰুমেণ্টেশ্যনৰ পৰা আহি ইনষ্ট্ৰুমেণ্ট প্লেয়াৰ কেনেকৈ হৈ গ'ল হেতু ইনষ্ট্ৰুমেণ্টেশ্যন বেলেগ আৰু এইটো ইনষ্ট্ৰুমেণ্ট টু মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টছ এইবিলাক ট্ৰান্সডিউচাৰ্ছ আৰু কিবা কিবি থাকে একচুৱেলি আই ফৰগট বহুত বছৰ হৈ গ'ল মিউজিকটো আগৰ পৰা সৰুৰ পৰাই ভাল পাওঁ ওকে মোৰ মা তেখেত ছিংগাৰ আছিলে আৰু হেনেকেই আৰু মোৰ মাৰ ফেমিলি হেফালে মাৰ মানে মোৰ নিচাদো বুলি কয় মাৰ ককায়েকক সো দুজন নিচাদো তাবলা প্লেয়াৰ আৰু ভোকেলিষ্ট তেনেকৈ আছে সো মেবি ব্লাড লাইনত অলপ আছিল তাৰপিছত মই ভাল লাগিল মিউজিকটো সৰুৰ পৰাই ভাল পাওঁ তাবলা শিকালে মায়ে এডমিশ্যন দি দিলে স্কুলত তেতিয়া তাৰপিছত কোন ক্লাছত তেতিয়া স্কুলৰ ক্লাছ 5-6 মানৰ পৰা মই তাবলা আচ্ছা এডমিশ্যন দিয়া হৈছিল ইমান ইচ্ছা নাছিল কিন্তু তাবলা ফাৰ্ষ্টত কি হ'ব মন আছিলে সৰুতে নিজে বুজি পোৱা নাছিলোঁ ওকে নিজে বুজি পোৱা নাছিলোঁ কি হ'ব মন আছিলে কিন্তু মিউজিকটো ভাল লাগিছিলে মিউজিকৰ ওচৰে পাজৰে থাকি ভাল লাগিছিলে য'ত মিউজিক হৈ থাকে তাত থাকি ভাল লাগিছিল সো হেনেকৈ চাগে সেইকাৰণে মই স্কুলত গ'লোঁ তাবলা শিকিলোঁ তাৰপিছত মেইনলি ইনফ্লুৱেঞ্চটো আহিল মই কেথলিক স্কুলত পঢ়িছিলোঁ ডন বস্কো হাই স্কুল তো তাত মানে চিলাপথাৰত তাত মানে চাৰ্চত বজায় ড্ৰামছ ফাদাৰহেঁতে বজায় ব্ৰাদাৰ্ছ চিষ্টাৰ্ছে গায় সো সেইবিলাক দেখি ভাল লাগিছিল তো ভাবিছিলোঁ কেনেকৈনো হাতখন এনেকৈ ক্ৰছ কৰি কেনেকৈনো বজায় তো সেইবিলাক দেখিয়ে ইনস্পায়াৰ্ড হ'লোঁ আচ্ছা ফাদাৰে ইনস্পায়াৰ কৰিছিলে ফাৰ্ষ্ট চাৰ্চৰ য়েছ ওকে তাৰপিছত প্ৰফেচনেলি শিকিছিলানে ড্ৰামিং কাৰোবাৰ তাত মই শিকিছোঁ মই স্বৰ্ণভূমি একাডেমি অফ মিউজিক চেন্নাইত আছে তাতে মই ৱৰ্কশ্বপছ কৰিছোঁ আৰু ট্ৰিনিটি কলেজ লণ্ডনৰ আণ্ডাৰৰ যোনবিলাক কোৰ্চেছ আছে সেইখিনি মই শিকিছোঁ একচুৱেলি স্বৰ্ণভূমি একাডেমি মিউজিকৰ পৰা অহাৰ পাছত মই নোটেশ্যনটো বুজি পাইছিলোঁ ষ্টাফ নোটেশ্যন কেনেকৈ মিউজিকটো পঢ়ে তো সেইখিনি সেই জ্ঞানটো লৈ মই ট্ৰিনিটি কলেজ অফ লণ্ডনৰ আণ্ডাৰৰ যোনখিনি চিলেবাছ আছে নিজেই কিতাপ চাই চাই শিকিলোঁ আচ্ছা দেট ইজ দ্য ৱে আই লাৰ্ণ কোনো টিউটৰ নাছিলে ট্ৰিনিটি কলেজ অফ লণ্ডনৰ আণ্ডাৰত একচুৱেলি কোনো টিউটৰ নাছিলে সেইখিনি শিকোঁতে কিন্তু স্বৰ্ণভূমি একাডেমি মিউজিকত মই তাত একচুৱেলি বেচিকখিনি শিকিলোঁ হোৱাট ইজ দ্য হাউ ষ্টাফ নোটেশ্যন ইজ কেনেকৈ মানে পঢ়িব লাগে লেংগুৱেজটো শিকিলোঁ মিউজিকেল লেংগুৱেজটো ইণ্টাৰেষ্টিং মই ফাৰ্ষ্ট টাইম মানে এনেকুৱা এজন মানুহ লগ পাইছোঁ যোনে নিজে শিকি তেনেকৈ হেৰি ট্ৰিনিটি কমপ্লিট কৰিলা ট্ৰিনিটি গ্ৰেড 8 কৰিছোঁ হয় ভেৰি ইণ্টাৰেষ্টিং ভেৰি ইণ্টাৰেষ্টিং এই ইণ্টাৰেষ্টটো বহুত বেছি আছিল এতিয়াও আছে কৰি আছোঁ চ' মোৰ এজন বহুত ভাল ফ্ৰেণ্ড মিলন হাজৰিকা সিও ড্ৰামাৰ হয় তাৰ লগত বহুত জেমিং কৰিছোঁ মই অ'কে তাৰ লগত এখন এলবামো বনাইছোঁ মই এখন এলবাম বনাইছিলোঁ তাৰ গোটেই ড্ৰামখিনি সি কৰা ড্ৰামছখিনি আৰু সি তাৰ লগত যেতিয়াই মই জেমিং কৰোঁ সি মোক সদায় কয় চা তই মিউজিকটো বেলেগকৈ চাই আছ মই কিন্তু বেলেগকৈ চাই আছোঁ দেই তই মোক তোৰ লগত মোক কনফিউজ নকৰিবি আচ্ছা আচ্ছা তই এনেকৈ চাওঁ নহয় মই কিন্তু বস্তুটো বক্সকৈ চাওঁ তো সেই আৰু ড্ৰামাৰ এজনে কেনেকৈ মিউজিক চায় মানে কেনেকৈ বস্তুটো কেনেকৈ পাৰচিভ কৰে তুমি কেনেকৈ কৰা সেইটোৱে এইটো এটা ভাল কুৱেশ্যন একচুৱেলি এজন মেলডিকেলি যোনে ইনভলভ হৈ থাকে মিউজিকত আৰু ৰিদমিকেলি যোনে ইনভলভ হৈ থাকে হিউজ ডিফাৰেঞ্চ থাকে আৰু ড্ৰামাৰটো ৰিদমিকেলি ইনভলভ হৈ থাকে হয়
আৰু মেইনলি মই ড্ৰামাৰৰ কথা কৈছোঁ ভেৰি টেকনিকেল মানে বস্তুটো মেথামেটিক্সেই হয় গোটেইটো সেইকাৰণে চাগে সি বক্স টাইপৰ কথা কৈছে একচুৱেলি মানে একদম এটা মানে টেকনিকেল টাৰ্মত ক'ব গ'লে অনলি মেথামেটিক্সটো জড়িত হৈ থাকে গান এটাত ড্ৰামাৰৰ কিন্তু এজ এ মেলোডিকেলি বা ভকেলিষ্ট বা গিটাৰিষ্ট বা কিবৰ্ডিষ্ট বা যোনে হওক মেলোডিকেলি যোনে ইনভলভ হৈ থাকে সি ফিলত ইনভলভ হৈ থাকে ফ্ৰিকুৱেঞ্চি পুৰা ফিলটো সি এবজৰ্ব কৰে সেনেকৈ ফিলত সি মিউজিকটো মানে ৰচে কম্প'জ কৰে কিন্তু ড্ৰামাৰ এটা টেকনিকেলি চালে ভাল ড্ৰামাৰ ফিলৰ ড্ৰামাৰো হয় ড্ৰামাৰো ফিল কৰে বাট দেন টেকনিকেলিটিটোৱে অভাৰ পাৱাৰ কৰে ফিলটোক মানে in that way we see dynamics to ahi jay feel or dynamics tomaru dynamics to sobore thake vocalist dynamics thake drummer thake kintu yat mane ki hoy dhoriloa 4x4 3x4 ebilak sob countings bilak mane drummer basic e involve hoy jay boria so Guwahati ahila kuntu sonot 2015 ot ahisu 15 ot ahisa tar bisot first kuntu asile band গুৱাহাটীত আহি সিলেক্টত প্লে কৰিছা হয় আহি মোৰ ভাল বন্ধু কেইটামানৰ লগত মই প্ৰেছলেকত জয়েন কৰিছিলোঁ একচুৱেলি প্ৰেছলেক বেণ্ড আগৰ পৰাই আছিল সিহঁতৰ 2013 নে 12 মানৰ পৰা সিহঁতৰ ষ্টাৰ্ট কৰিছিলে AECৰ আসাম ইঞ্জিনিয়াৰিং কলেজৰ আছিল ল'ৰাকেইটা চ' মোৰ আগৰে ভাল ফ্ৰেণ্ড আছিল চ' সেনেকৈ মই প্ৰেছলেকৰ লগত সিহঁতৰ লগত ইনভলভ হৈ গ'লোঁ সিহঁতৰ তেতিয়া ড্ৰামাৰজন মানে ঘৰলৈ গুচি গৈছিলে আফটাৰ তো হি অলপ বেলেগ কামত ইনভলভ হৈছিলে চ' মোক সিহঁতি এপ্ৰ'চ কৰিলে চ' মই সিহঁতৰ লগত জড়িত হ'লোঁ 2015ৰ পৰা বহুত বছৰ মই প্ৰেছলেকৰ লগত থাকিলোঁ কেনেকুৱা এক্সপিৰিয়েঞ্চ হৈছিলে প্ৰেছলেকৰ লগত ভাল আমাৰ মনে বিচৰা মিউজিক কৰি আছিলোঁ তেতিয়া মিউজিকটো আমি ইমান বেছি মানে প্ৰফেচনেলি বা এনেকৈ আৰ্নিঙৰ কাৰণে ভবা নাছিলোঁ জাষ্ট য'ত যি পাইছিলোঁ কৰি আছিলোঁ ধৰি লোৱা পাব শ্ব'জবিলাক য'ত যেনেকৈ যোনে মাতে যিমান ৰেমুনেশ্যন দিয়ে সেইটো লগত আমাৰ ইমান কথা নাছিলে আমি গৈছিলোঁ আমাৰ এক্সপিৰিয়েঞ্চৰ কাৰণে কাম কৰি আছিলোঁ শ্ব'জ কৰি আছিলোঁ নিজৰ খুচিৰ কাৰণে আৰু ন সেনেকুৱা বঢ়িয়া তাৰপিছত হেৰিও ষ্টাৰ্ট কৰিলা ষ্টুডিঅ' ষ্টাৰ্ট কৰিলা হয় আৰু হেৰি জেমপেডো এটা আছিলে সেইটো কেতিয়া ষ্টাৰ্ট হ'ল 2017ত সনিক ৱেভছ বুলি এটা ৰেকৰ্ডিং ষ্টুডিঅ' প্লাছ জেমপেড মই আৰু হিৰক বুলি ল'ৰা এজন আমি দুটাই মিলি পিনে পাৰ্টনাৰশ্বিপত কৰিছিলোঁ তাত থাকিলোঁ তাত 2021 লৈকে সেইটো ষ্টুডিঅ' চলিল তাৰপিছত এইটো চেল কৰি দিলোঁ অলপ পুৰণাও হৈ গৈছিলে আমি ছেকেণ্ড হেণ্ড কিনিছিলোঁ একচুৱেলি তাৰ পাছত এক বছৰমান মই গেপ লৈ কিনে নতুনকৈ এতিয়া ষ্টুডিঅ' এটা কৰিছোঁ নিজাববীয়াকৈ সনিক্স নাম দিছোঁ জোৰত তিনিআলিতে আছে হয় তোমাৰ ৰিচেণ্ট বেণ্ড বা প্ৰজেক্ট বুলিও ক'ব পাৰোঁ আমি দ্য হোৱাইট বেণ্ড হয় সেইটো কাৰেণ্টলি বহুত টুৰিং হৈ আছে মই দেখি আছোঁ মই ধিদিপনক ফ'ল' কৰোঁ একচুৱেলি তাৰ লগত বহুত আগৰ পৰাই চিনাকি চ' বহুত টুৰিং হৈ আছে বহুত শ্ব'জ হৈ আছে হয় হোৱাইট বেণ্ডৰ কেনেকুৱা কনচেপ্টটো কেনেকৈ ষ্টাৰ্ট হ'ল হোৱাইট বেণ্ড হোৱাইট বেণ্ডটো একচুৱেলি এইটো টোটেলি এটা ভক্তি ৰক হয় ভক্তি ৰক এণ্ড স্পিৰিচুৱেল জাৰ্ণি এটা হয় এইটো ফাৰ্ষ্টত আগৰ পৰাই কনচেপ্টটো আছিল দেওঘৰত য'ত শ্ৰী শ্ৰী অনুকূল চন্দ্ৰ ঠাকুৰৰ মানে আশ্ৰম আছে সৎসংগ বিহাৰটো অল অভাৰ ৱৰ্ল্ড আছে তাৰে মেইন হেডকোৱাৰ্টাৰটো আছে দেওঘৰত ৰাইট ঝাৰখণ্ড আচ্ছা তো ঝাৰখণ্ডত থাকে আশ্ৰমৰ লোকসকল আৰু মেইনলি তাত থাকে আচাৰ্যদেৱ আমি যাক আচাৰ্যদেৱ বুলি কওঁ চ' তেখেতলোকৰ অলৰেডি সেইটো এটা মানে এটা অলৰেডি আছিলে এটা কনচেপ্ট যে something to introduce the rock music into this spiritual journey so tar pisot ami moi golu tat muk Shri Shri Obinda
তেখেতে মানে সামান কৰিলে মোক মাতিলে তেও মানে এতিয়া পৰম গুৰু তেখেত এতিয়া গুৰু মানে তেখেতো গুৰু কিন্তু মেইন গুৰু আচাৰ্যদেৱ আছে আচ্ছা তাৰ পিছত আকৌ তেখেত হ'ব ওকে সো দ্যাট ইজ দ্য ৱে ইট গোজ আৰু হয় সো মোক মাতিলে মাতি পিনে যে এনেকুৱা গান আছে সো ড্ৰামছ ইয়াত কেনেকৈ ভৰাব পাৰি কি কৰিব পাৰি আমি এনেকৈ কিবা কিবি কৰিছোঁ সো ফাৰ্ষ্ট টাইম 2022 ত গৈ পিনে 7টা গান 7 songs আমি লাইভ প্লে কৰিলোঁ তাত ওকে 3rd September সৎসং হয় সো সেই সৎসংত যেতিয়াৰ পৰা সেইখিনি প্লে কৰা হ'ল তাৰপিছত হোৱাইট বেণ্ডটো ফৰ্ম হৈ গ'ল একচুৱেলি হোৱাইট বেণ্ডটোৰ নামটো আমি বা দেওঘৰে দিয়া নহয় এইটো অডিয়েন্সে সেইটো নাম দিছে হয় নেকি দ্য হোৱাইট বেণ্ড বুলি সো হোৱাইট বেণ্ডটোৰ নামটো ৰিচেণ্টলিহে 2023 মানতহে এই কেইদিনমানৰ আগতহে নামাকৰণ হৈছে তাৰ আগলৈকে একো বেণ্ডৰ নাম নাছিল জাষ্ট এটা গ্ৰুপ এটা আছিল যোনে স্পিৰিচুৱেল ৰক কৰে দেন অডিয়েন্সে সেই নামটো দিলে দ্য হোৱাইট বেণ্ড বহুত ইণ্টাৰেষ্টিং কনচেপ্ট কাৰণ সৎসংগৰ যোনটো মই আগত সৎসংগৰ যেতিয়া এনেকুৱা ইভেণ্ট হয় মানে সৎসং বিহাৰত যাওঁ মই মা দেউতাৰ লগত যাওঁ বহুত পিচফুল এটা খানাও হয় ইভিনিং খানাটো বহুত ধুনীয়া হয় কিন্তু মোৰ এতিয়া মনত আছে বহুত ধুনীয়া খানাটো তো কনচেপ্টটো বহুত বেলেগ আছিলে তাৰ লগত মানে সেই ৰক মিউজিকৰ যোনটো ফিউজন বহুত ইণ্টাৰেষ্টিং কনচেপ্ট হয় এইটো লৈ কিবা মিউজিক তেনেকৈ ৰিলিজ কৰা প্লেন আছে না আমাৰ এটা এলবাম এটা আহিব most probably this year এটা ফুল লেংথ 8টা গানৰ এলবাম আহিব তাৰে ৰেকৰ্ডিংছ বিলাক প্ৰায় কমপ্লিট হৈছে মই ড্ৰামছৰ ৰেকৰ্ডিংছ খিনি কলকাতাত গৈ কৰিলোঁ লাষ্ট ইয়াৰ ওকে 7টা 7 songs বজাইছোঁ আৰু এটা গান চাগে অলপ ইলেক্ট্ৰনিক হ'ব আচ্ছা সো গোটেই 8টা গান এই বছৰে ৰিলিজ হোৱাৰ এটা সম্ভাৱনা আছে ওকে আৰু কেইজন মেম্বাৰ আছে এতিয়া মেম্বাৰ্ছ ক'বলৈ গ'লে এতিয়া কাউণ্ট কৰিব লাগিব বহুত বেছি আছে আমাৰ ভোকেলিষ্টে 5 জনমান আছে আৰু মিউজিচিয়ানছ 6 জনমান আছে 11-12 জন ডাঙৰ বেণ্ড আৰু সাউণ্ড ইঞ্জিনিয়াৰ আছে সেইখিনিটো টেকনিক্যাল মানুহখিনিটো আছে হয় বুজি পাইছোঁ ওকে সো আমি এক্সপেক্ট কৰি আছোঁ হয় হোৱাইট বেণ্ডৰ এলবাম অতি সোনকালে আৰু আই থিংক ৰিচেণ্টলি এটা ইউটিউবতো এটা ভিডিঅ' এটা ৰিলিজ হৈছে দয়া কৰা গানটোৰ হয় আমাৰ যোনখিনি মানে লাইভ শ্ব'জ বিলাক হৈ থাকে তাৰে ৰেকৰ্ডিংছখিনি কৰা যায় সো আয়ন বুলি আমাৰ বেণ্ডৰ ভোকেলিষ্ট তাৰ চেনেলৰ পৰা সি এটা 2টামান গান আপলোড কৰিছে এইকেইদিন হয় প্লিজ সো যোনে চাই আছে আমাৰ এপিসোডটো প্লিজ আপোনালোকে যাব আয়নৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আমি ডেসক্ৰিপচনত দি দিম আয়নৰ চেনেলৰ লিংকটো প্লিজ যাব গানকেইটা চেক আউট কৰিব আৰু দ্য হোৱাইট বেণ্ডক মৰম দিব হোৱাইট বেণ্ডৰ যেতিয়া পাৰফৰ্মেন্স হয় তেতিয়া আপোনালোকে সবে হেৰি কৰে হোৱাইট কালাৰৰ বস্তু ধুতি পিন্ধা হয় ন ধুতি আৰু কুৰ্তা পাঞ্জাবী হেতু মানে ইজ ইট ইন এলাইনমেন্ট উইথ দ্য কনসেপ্ট অফ মানে অনুকূল ঠাকুৰ তেওঁলোকো তেনেকুৱা কাপোৰ পিন্ধে নহয় হোৱাইট ক্লোথছ পিন্ধে তো তাৰ পৰা আহিলে নে তাত আৰু কিবা এটা মিনিং লুকাই আছে অৰিজিনেলি তাৰ পৰা আহিছে কাৰণ এটো যোনজোৰ পোছাক আমি পিন্ধো হয় শ্ৰী অনুকূল চন্দ্ৰ ঠাকুৰে পিন্ধিছিল হয় বাট দেন মেইন কথাটো হৈছে সেই পোছাকজোৰৰ সিম্বলিক্যালি চাবলৈ গ'লে it's the symbol of love and peace white is the symbol of love and peace আৰু সেকেন্ড কথাটো হৈছে যোনটো ধুতি আৰু পাঞ্জাবী যে আমি পিন্ধো এটো ইন্ডিয়ান কালচাৰত অলৰেডি আছে কিমান হাজাৰ বছৰৰ পৰা আছে কাৰেক্ট this is the originality of Indian people so আমি সেই ড্ৰেছজোৰ পিন্ধি we want to convey that we are Indian and we are representing as India ভাৰতবৰ্ষ হয় আৰু that is the সেই কাৰণে ড্ৰেছটো চুজ কৰা হৈছে ওকে সো আপোনাৰ আৰু এটা প্ৰজেক্ট
জ্যোতিমালা এণ্ড টাই ফোক্স হয় গান কেইটামান আহিছে আমি দেখিছোঁ আৰু বহুত এটা ইউনিক কনচেপ্ট টাই অসম কালচাৰটো লৈ পেলাই এই বেণ্ডটোৰ কেতিয়া ষ্টাৰ্ট হ'ল কনচেপ্ট বেণ্ডটোৰ কনচেপ্টটো একচুৱেলি এইটো 2022তে ষ্টাৰ্ট হৈছে অ'কে ফাৰ্ষ্টত জ্যোতিমালাই নিজাববীয়াকৈ শ্ব'জবিলাক কৰি আছিল তাই আৰু ময়ো প্ৰেছলেকৰ লগত ইনভলভ আছিলোঁ অ'কে তাৰপিছত প্ৰেছলেকটো অলপ আমাৰ ডিছবেণ্ড হৈ গ'ল এণ্ড মই তেতিয়া কাইণ্ড অফ ফ্ৰী আছিলোঁ ট'টেলি তেতিয়া তাই আৰু মই ভাবিলোঁ কিয়নো আমি হেৰি কৰোঁ এটা টাই আহোমৰ তোমাৰ যোনটো ষ্টাইল হয় আৰু মোৰ যোনটো ৰক ষ্টাইল দুটা ফিউজ কৰি এটা জ্যোতিমালা এণ্ড টাই ফোক্স বেণ্ড এটা ক্ৰিয়েট কৰোঁ আৰু একচুৱেলি বেণ্ডটো ক্ৰিয়েট কৰিছিলোঁ 2022 বিফ'ৰ উই ৱেণ্ট ফৰ এ শ্ব' ইন থাইলেণ্ড সেইটোক চেণ্টাৰ কৰিয়ে একচুৱেলি বেণ্ডটো ক্ৰিয়েট কৰিছিলোঁ অ'কে ৰক আৰু ফিউজনৰ ৰক ফিউজন এণ্ড এই টাই আহোমৰ লেংগুৱেজৰ লগত টাই আহোমৰ ট্ৰেডিশ্যনেল ইনষ্ট্ৰুমেণ্টৰ লগত ফিউজ কৰিবলৈ চেষ্টা কৰি হয় সেইটো কনচেপ্ট আমি থাইলেণ্ডৰ শ্ব'টোৰ কথা পাতিম তাৰ আগত মই জানিব বিচাৰিম যে এই যোনটো আইডিয়া হয় বেণ্ডটোৰ সেইটো নেশ্যনেলি বা ইণ্টাৰনেশ্যনেলি লৈ যোৱা কিবা প্লেন আছে ডেফিনেটলি আমাৰ নেশ্যনেলি লৈ যোৱাও প্লেন আছে ইণ্টাৰনেশ্যনেলি লৈ যোৱাও প্লেন আছে কাৰণ কিয় মানে আমি বিচাৰোঁ টাই আহোম যোনটো লেংগুৱেজ যোনটো ডেড হৈ গৈছে সেই লেংগুৱেজটো আমি ৰিভাইভ কৰি আছোঁ থ্ৰু মিউজিক হয় কোনোবাই লিটাৰেচাৰেদি ৰিভাইভ কৰিব চেষ্টা কৰিছে আমি যোনটো আমাৰ প্ৰফেশ্যন বা যোনটো আমি ভাল পাওঁ সেইটো যোগেদি আমি কৰিব চেষ্টা কৰোঁ ৱে অফ এক্সপ্ৰেছন চ' মিউজিকেলি আমি বিচাৰোঁ যে টাই আহোম লেংগুৱেজটো গোটেই পৃথিৱীয়ে জানক কাৰণ দিছ ইজ দ্য অনলি মানে ডাইনেষ্টি ইন দ্য হোল ৱৰ্ল্ড যোনে 600 বছৰ ৰুল কৰিছিলে সেইটো অলৰেডি এটা ইউনিক ডাইনেষ্টি হয় গোটেই পৃথিৱীয়ে জানে চ' এই ডাইনেষ্টিটোৰ যোনটো লেংগুৱেজটো যোনটো হেৰাই গৈছে সেইটো আমি ৰিভাইভ কৰি পৃথিৱীয়ে যাতে জানক আৰু তাৰ বাদ্যযন্ত্ৰ তাৰ ষ্টাইল অফ মিউজিক ষ্টাইল অফ কমিউনিকেশ্যন আৰু সেইখিনি যাতে পৃথিৱীয়ে জানক সেইটো আমি এইকাৰণে কনচেপ্টটো আমি ইণ্টাৰনেশ্যনেলি লৈ যাবলৈ চেষ্টা কৰি আছোঁ চ' তোমালোকে ৰিচেণ্টলি থাইলেণ্ডত গৈছিলা পাৰফৰ্ম কৰিব হয় নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেনেকুৱা আছিলে তাৰে এক্সপিৰিয়েঞ্চটো গোটেই খুব ভাল মেইনলি ফাৰ্ষ্ট কথাটো এইটো ক'ম যে থাইলেণ্ডখন বেংককখন মেইনলি খুব চাফা ভাল লাগিছে ফাৰ্ষ্ট কথাটো এইটোৱে কাৰণ বগা চেণ্ডেলযোৰ মই পিন্ধিছিলোঁ হা তাতে 6 দিন পিন্ধিলোঁ অলপমান ক'লা নহ'ল তাৰপিছত আহি কলকাতা এয়াৰপৰ্টত নামিয়ে লগালগ ব্লেক হৈ গৈছে ফাৰ্ষ্ট কথা সেইটো ছেকেণ্ড কথা খুব ভাল লাগিছে তাত তাৰে মানুহখিনিৰ লগত কাৰণ আমি একেটা হেৰিয়াৰ পৰা মানে একেটা ৰুটটো একেই যোনটো টাই ৰুট হয় কাৰণ টাই বস্তুটো কি হয় ইট অৰিজিনেটেড ফ্ৰম ইউনান চাইনা এতিয়াও আছে হয় চ' টাই এটা জাষ্ট ভাবিব পৰা এটা এজোপা গছ তাৰে ব্ৰাঞ্চেছ ধেৰ আছে তো তাৰে এটা ব্ৰাঞ্চ হৈছে আহোম আৰু অসমত বুলি নহয় অল অভাৰ নৰ্থ ইষ্টত আৰু আছে টাই এনেকুৱা মানে টাই খামটি আছে হয় টাই খাময়াং তুৰুং আইটন টাই আৰু টাই লাই বুলি আছে মণিপুৰত তাৰপিছত টাই এই আৰু থাইলেণ্ডৰ মানুহখিনিও টাই মানুহ হয় আৰু ম্যানমাৰৰ যোনখিনি আছে সেইখিনিও টাই চান আৰু টাইটো একচুৱেলি টাইটো পিছত ডাইলিউট হৈ পিনে টাই হৈছে তাৰ আগত ডাই বুলি কয় DAI চ' থাইলেণ্ডত গৈ ভাল লাগিল আমাৰ ৰুটছৰ মানুহখিনি লগ পাইছোঁ কথা বতৰা সুৰ প্ৰায় একেই টোনেল কোৱালিটিবিলাক মানে আমাৰ ইণ্ডিয়ালৈ আহি পিনে অকণমান বেছটো আহিছে কিন্তু থাইলেণ্ডত মানে খুব নেজেল
কি কৈছা কি এনেকুৱা কথা মানে সিহঁতৰ হেল্ল' হাউ আৰ ইউ আৰ ইউ ফাইন এনেকুৱা কথা কৰা কিন্তু আমাৰ অলপ ইণ্ডিয়ান ফালে আহি আৰিয়ান কালচাৰটো আহি কিনে আমাৰ অলপ বেজি হৈ গৈছে টোনটো বাট দেন টাই মানুহখিনিৰো একচুৱেলি ক'বলৈ গ'লে ৰিজেম্বলেঞ্চ আছে খুব টোনেল কোৱালিটিটো তাত গৈ ভাল লাগিল শ্ব'জ কৰিলোঁ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলটো খুবেই ভাল হৈছিলে ফাইনেল এক্টটো জুবিন দা আছিলে ইট ৱাজ এ গুড ছাকচেছফুল শ্ব' দুটামান গানৰ কথা পাতো হয় ৰাগ কান বুলি এটা গান আহিছিলে তাৰ বিষয়ে ক'বা নেকি অলপ ৰাগ কান বুজিবৰ কাৰণে চিয়'ৰ ৰাগ কানৰ দুটা ভাৰ্জন আমি ৰিলিজ কৰিলোঁ এতিয়ালৈকে ফাৰ্ষ্ট ভাৰ্জনটো ৰাগ কান গল্ডেন পগোডা নামচাইত আছে যে তাত শ্বুট কৰিছিলোঁ সেইটো মিনিংটো হৈছে ৰাগ কানৰ মানে লাভ আই লাভ ইউ আৰু ৰাগ কানটো হৈছে এটা লাভ চং ইটছ এ লাভ চং বিটুইন এজনী গাঁৱৰ ছোৱালী আৰু এটা টাউনৰ চিটিৰ ল'ৰা এটা গাঁও ফুৰিবলৈ যায় আৰু চ' সিহঁতি প্ৰেমত পৰে ত' সেইটোৰ বিষয়ে ৰাগ কান তাৰপিছত ছেকেণ্ডটো যোনটো হ'ল সেইটো ৰিচেণ্টলি আমি ৰিলিজ কৰিছোঁ বেছি দিন হোৱা নাই 1.5 months মান হৈছে চাগে তাৰ মিনিংটো হৈছে ল'ৰাটোৱে এইবাৰ মানে অলপ ধোকা দিয়া নিচিনা হৈছে তাইক কণ্টেক্ট কৰা নাই চিটিত যোৱাৰ পিছত ছোৱালীজনী ফুল্লি একদম ডিপ্ৰেছড অ'কে চ' ছোৱালীজনীয়ে নিজকে এক্সপ্ৰেছ কৰিছে যে মোৰ ভাল পোৱা সদায় তোমাৰ কাৰণে আছে তুমি ক'ত গ'লা এনেকুৱা নৰ্মেল যোনটো লাভ ষ্টৰী সকলোৰে ষ্টৰী হয় বুজি পাইছোঁ এটা সিংহাসন বুলি গান আহিছিলে বহুত ধুনীয়া এটা ভিডিঅ' আহিছিলে তাৰ লগত সেই গানটোৰ কনচেপ্টটো কি হয় সিংহাসনটো একচুৱেলি যেতিয়া গদাধৰ সিংহ পলাই যাবলগীয়া হৈছিল ল'ৰা ৰজাৰ উৎপাতত ল'ৰা ৰজাই চবকে অংগ ক্ষত কৰিছিলে কাৰণ কেলে তেতিয়া আহোম ৰজাৰ মানে এটা নিয়ম আছিল যে কাৰো অৰ্গেন একেবাৰে নিখুঁত হ'ব লাগিব এভৰিৱান হেজ টু বি পাৰফেক্ট তেতিয়াহে সি কিং হ'ব পাৰিব অ'কে কাৰোবাৰ যদি কাণ এখন নাথাকে নাক এটা নাথাকে দাঁত বেয়া বা চকু বেয়া তো সি কিং হ'ব নোৱাৰে চ' ল'ৰা ৰজাক যেতিয়া সি কিং হ'ল তেতিয়া সি মানে নেক্সট যাতে কোনো ৰজা হ'ব নোৱাৰে তাক যাতে কোনো ডিথ্ৰন কৰিব নোৱাৰে যে যিমানখিনি তাৰ কম্পিটিটৰ প্ৰিন্স আছিল সবৰে অংগ ক্ষত কৰিবলৈ সি চেষ্টা কৰিছিলে চ' সেইটো সময়ত গদাধৰ সিংহ পলাই যাবলগীয়া হৈছিল নগা পাহাৰলৈ এইটো কাহিনীটো আছাম হিষ্ট্ৰীত আছেই চবে জানে চ' সেইটোক লৈ কাহিনীটো হয় সিংহাসনক লৈ যে কেনেকৈ তোলপাৰ এটা মানে কাজিয়া সৃষ্টি হৈছিলে তাৰপিছত গদাধৰ সিংহই গৈ পিনে আকৌ যেতিয়া ৰিটাৰ্ণ আহিলে ল'ৰা ৰজাক ডিফিট কৰিলে তাৰপিছত নিজে আকৌ সিংহাসনত বহিল সেইটোৰে কাহিনী হয় এইটো সিংহাসন অসমীয়া ভাষাত কৰিছোঁ জ্যোতিমালাৰ সুৰ আৰু লিৰিক্স বাকী আমি বেণ্ডে মিলি মিউজিকটো কৰিছিলোঁ প্ৰডাকশ্যনটো মুম্বাইত হৈছিলে গিটাৰ্ছ আৰু বেছ ঈশান দাস আৰু ৰাহুল পুতাই বুলি বেছ কৰিছিলে চ' ইন ডেট ৱে আৰু ত্ৰিহাংকুৰ লহকৰ সি মিক্সিং কৰিছিলে অ'কে আৰু ভিডিঅ'বোৰ যোনবোৰ হয় মই দেখিছোঁ ভিডিঅ'বোৰ বহুত ধুনীয়াকৈ পিকচাৰাইজ কৰা হয় বহুত কেইটা ভিডিঅ'ত ষ্টৰি লাইন থাকে সেই কনচেপ্টছখিনি কোনে কৰে সেইখিনি বেচিকেলি জ্যোতিমালাই কৰে অ'কে টোটেলি আৰু বাকী আমি বেণ্ডৰ মানে কি আমি দুটাই চ' তাই বেচিকেলি ষ্টৰি লাইনখিনি কৰে আৰু মই সহায় কৰোঁ মিউজিকেলি আৰু এক্সিকিউট কৰিবলৈ হাতে কামে বাহিৰৰ কামখিনি ধৰি লোৱা চিনেমেটোগ্ৰাফি কোনে কি কৰিব প্ৰডাকশ্যন কোনে কি চাব মই সেইখিনি বাহিৰৰ কামখিনিত মই সহায় কৰোঁ আৰু তাই কনচেপচুৱেলি লিখে বস্তুখিনি ৰেডি কৰে ষ্টৰি লাইন বনায় ইন ডেট ৱে ডিৰেকশ্যনো প্ৰায় মোটামুটি তাই আধা আধি কৰেই অ'কে আৰু মই দেখিছোঁ ভিডিঅ'কেইটা দেখিবলৈ বহুত হাই বাজেট ভিডিঅ'ৰ নিচিনা হৈছেও খৰচা বহুত ইনভেষ্টমেণ্ট বহুত হয় বহুত চ' মানে সেই ইনভেষ্টমেণ্টটো কেনেকৈ আকৌ মনিটাইজ কৰি পেলাই ঘূৰাই অনা হয় মানে বস্তুটো এতিয়াও ফিজিবল হৈ আছে নে ইটছ ষ্টিল মানে ইউ কেন চুজ নট টু আনচাৰ দিছ কুৱেশ্যন বাট যদি
আমাক অকমান নাই উত্তৰটো দিবই লাগিব ইকনমিক্স ডেফিনেটলি ইয়াৰ একো ৰেমুনাৰেশ্যন আমি বিচৰা নাই আমি ইয়াৰ একো ৰিটাৰ্ণ পোৱাও নাই জাষ্ট উই আৰ ডুইং ইট ফৰ দ্য লাভ অফ মিউজিক এণ্ড ফৰ দ্য ৰিভাইভেল অফ দ্য লেংগুৱেজ ইয়াৰ পৰা কি আহিব ফিউচাৰত আহিলে আহিব নাহিলে নাই বাট আমি যিমান আমাৰ মনে কৰিছে আমাৰ যিমান সামৰ্থ্য আছে আমি ইনভেষ্ট কৰিছোঁ ইনফেক্ট মই লোন লৈছিলোঁ যোৱা বছৰ 5 লাখ টকাৰ তাৰপিছতে সেই 5 লাখ টকাৰ এলবাম বনাইছিলোঁ মই দি আছোঁ 11,374 টকা এভৰি মান্থ EMI আছে আৰু 3 বছৰমান চলিব সেনেকৈ আৰু সেইটোৱে ইকনমিক্স আমাৰ ভাল লাগিলে বস্তুটো খোলা খুলিকে কোৱা কাৰণে আৰু মানুহ জানা দৰকাৰ কি হৈ আছে বিহাইণ্ড দ্য চিনছ তাকে টিচিঙত কেনেকৈ আহিলে ইণ্টাৰেষ্টটো মই যেতিয়া শ্বীট মিউজিক শিকিছিলোঁ তেতিয়াৰ পৰাই মোৰ ইণ্টাৰেষ্টটো মানে বেলেগকো মই যাতে শিকাওঁ কাৰণ মই দেখিছোঁ যে মই নিজে যোনটো ভুক্তভোগী ধেমাজি চিলাপথাৰ নিচিনা জেগাত কোনো টিচাৰ নাই একো নাই কেনেকেনো ড্ৰামছটো শিকিম প্ৰথমে এনেই আৰু ফাদাৰক চাইহে গস্পেল ইটো সিটো গান অলপ চলপ কৰিছিলোঁ মিউজিকেলি একদম আনএডুকেটেড আছিলোঁ মিউজিকেলি এডুকেশ্যন একো নাই ফিলত গোটেইখিনি আছিলে এটা বিট শুনো ঢিকচিক ঢাকচিক বা ঢিকটি ঢাকটিক বজাওঁ মই ভাবিছোঁ যে মই তাৰপিছত মোৰ এনেকেই যে মই যোনটো শিকিলোঁ মই বেলেগকো শিকাব লাগিব ন কাৰণ এখন অসম আৰু এইটো ইয়াত ৱেষ্টাৰ্ণ ইনষ্ট্ৰুমেণ্টৰ ইমান এটা মানে হেৰি নাই মানে শিকিব পৰা জেগা নাই চ' সেনেকৈ মই টিচিংটো কৰিবলৈ চেষ্টা কৰি মোৰ আহিল ইণ্টাৰেষ্টটো টিচিঙৰ ওপৰত আৰু এটা কথা লগতে ক'ব লাগিব মই সংস্কৃতি দা গুৰুকুল বুলি এখন স্কুল আছে ISBT তাতে 2017ৰ পৰা মই 20লৈকে তাত টিচাৰ আছিলোঁ ড্ৰাম এডুকেটৰ হিচাপে তাতো মই যথেষ্টখিনি এক্সপিৰিয়েঞ্চ পালোঁ সৰু সৰু ল'ৰা ছোৱালীৰ লগত কেনেকৈ ডিল কৰিব লাগে সৰু ল'ৰা ছোৱালী কেনেকৈ শিকাব লাগে চ' ইন ডেট ৱে টিচিংটো ইণ্টাৰেষ্টটো আহি গ'ল আৰু সনিক মিউজিক একাডেমি ৰাইট হয় সনিক মিউজিক একাডেমিটো লৈ পেলাই তোমাৰ কি হয় ভিজন কি কৰিব বিচাৰা আদাৰ দেন মানে টিচিং লাইক লং টাৰ্ম গ'লটো কি হয় লং টাৰ্ম গ'ল বুলি একো নাই এইটো কাৰণে এষ্টাব্লিছ কৰিছোঁ যাতে নিজৰ কামখিনি ভালকৈ কৰিব পাৰোঁ প্ৰপাৰলি মোৰ ড্ৰামছটো মই ৰেকৰ্ড কৰিব পাৰোঁ যাতে প্ৰপাৰলি সেইটো মই ভাল এটা চাউণ্ড ক্ৰিয়েট কৰিব পাৰোঁ ৰাইজক দিবৰ কাৰণে আৰু তাত টিচিংটোতো অলৱেজ থাকিবই ষ্টুডেণ্টছক শিকাই ষ্টুডেণ্টছক মোৰ মেইন উদ্দেশ্যটো একেদিন বুলি নহয় মোৰ এতিয়াৰ মানে মোৰ মেইন উদ্দেশ্যটো টিচিঙত লৈ এনেকুৱা হৈ আছে যে আই ৱান্ট টু প্ৰডিউচ গুড ড্ৰামাৰ্ছ এডুকেটেড ড্ৰামাৰ্ছ যোনে এনেই এই গানটো শুনি পিনে গ'লোঁ বজালোঁ সেনেকৈ নহয় মিউজিকটো বুজি পাব লাগিব এটা গানত ভাৰ্ছ কোৰাছ প্ৰি কোৰাছ ইণ্টাৰলিউড কোডা গোটেইখিনি সি বুজি পাব লাগিব সেই গানটো বুজি পিনে সি বজাব লাগিব এনেকুৱা টাইপৰ ড্ৰামাৰ্ছ মই প্ৰডিউচ কৰিব বিচাৰোঁ আৰু হৈও আছে 20-25টা ল'ৰা আৰু 2 বছৰমান লাগিব বাট যেতিয়া সিহঁতি আহিব ন ওলাই ইট উইল বি লাইক ব্লাষ্ট আৰু মই ফিল কৰোঁ অল দ্য বেষ্ট তাৰ কাৰণে থেংক ইউ মই জেনেৰেলি এটা প্ৰব্লেম দেখিছোঁ ড্ৰামাৰৰ চাউণ্ডটো মানে যাৰ ৰেচিডেঞ্চিয়েল এৰিয়াত ঘৰ তেওঁলোকৰ বহুত প্ৰব্লেম হয় এতিয়া চবে এটা ৰুম এটা চাউণ্ড প্ৰুফ কৰিবলৈও বহুত পইচা লাগে বহুত ইভেন ড্ৰাম ছেটটো মানে বহুত কষ্টলি হয় বেলেগ ইনষ্ট্ৰুমেণ্টৰ তুলনাত এটা নৰ্মেল ড্ৰাম কিট এটা ষ্টাৰ্টাৰ ড্ৰাম কিট এটা যিমান দাম তাতকৈ ষ্টাৰ্টাৰ গিটাৰ এখন বহুত সস্তা হয়নে বা কিবৰ্ড এখন বহুত সস্তা চ' সেইটোৱে মানে ড্ৰামাৰ এটাৰ কাৰণে কিমান ডিফিকাল্ট হয় বহুত ডিফিকাল্ট নিজে সেইটো ফিল কৰিছোঁ এইটো মানে আজিকালি তথাপিও আছে ইলেক্ট্ৰনিক ড্ৰামছ আছে হয় ইলেক্ট্ৰনিক ড্ৰামছত কিন্তু সেইটো নাহে যোনটো একষ্টিকত তুমি এটা মানে এনেকুৱা হৈ যায় মানে ঢোলটো বজোৱা আৰু পেডখন বজোৱাৰ ডিফাৰেঞ্চটো মানে একজেক্টলি সেইটো কাৰণ ঘোষ নোটছৰ পৰা আদি কৰি ডাইনেমিক্সৰ পৰা আদি কৰি সেইটো যিমানে যি হওক ইলেক্ট্ৰনিক ড্ৰামত সেইটো ওলাই ফুটি নুঠে আৰু এই সৰু সৰু বস্তুটো বহুত মেটাৰ কৰে যেতিয়া এক্সপাৰ্ট লেভেলত মানুহ যায় ইণ্টাৰমিডিয়েট বিগিনাৰ লেভেলত ঠিকে থাকে যেতিয়া এক্সপাৰ্ট লেভেলত যেতিয়া গুচি যায় ন এই সৰু সৰু 1-2
টু ডাইনামিক্সতে বহুত খেল আহি থাকে হেতু মানে কভাৰ আপ কৰিব নোৱাৰে তাৰ কাৰণে সলিউশন আছে একস্টিক ড্ৰাম কিনি মোৰ ষ্টুডেন্টস বিলাক মই কি কৰাও একস্টিক ড্ৰামছ কিনি মিউট পেডছ কিনিবলৈ পায় ওকে হে মিউট পেডছ বিলাক একস্টিক ড্ৰামৰ ওপৰত পেলাই দিলে মিনিমাম 70% সাউন্ডটো কাট অফ হৈ যায় তেতিয়া ভালকে প্ৰেক্টিস কৰিব পাৰি তথাপিও সেই ঘোষ নোটছ বিলাক নহয়গে হেতুৰ কাৰণে আকৌ স্নেয়াৰটো খুলি পিনে আনমিউট কৰি বজাব লগিয়া হয় এটো আৰু উপায় নাই মানুহ যেতিয়া বজাৰলে খুব যায় হেতু সময়তে বজাব লাগিব আৰু আধা ঘন্টা 1 ঘন্টা মান উপায় নাই তাকে মই বহুত ডাঙৰ ড্ৰামাৰ এই প্ৰবলেমটো থোৱা দেখিছো আগৰ দিনত বেছি হৈছিলে আজিকালিটো তথাপিও জায়গা ওলালে বহুত সাউন্ড প্ৰুফ ষ্টুডিও বহুত হল আগৰটো বহুত কম আছিল কোনবাই যদি বিচাৰে এনেকুৱা জেম্পেড এটা বুক কৰিও 1 ঘন্টা 2 ঘন্টাৰ কাৰণে প্ৰেক্টিস ডেইলি কৰিব পাৰে এনেকুৱা আজিকালি অপচনছ আছে গুৱাহাটীত এনেকুৱা জেম্পেডছ ধেৰ আছে আৰু সোনিক মিউজিক একাডেমিত ৰেকৰ্ডিংও হয় না এতিয়া ড্ৰাম ৰেকৰ্ডিং কোনোবাই ৰেন্টত লব বিচাৰিলে লব পাৰে পাৰ আৱাৰ বেচিছত হয় মানে পুৰা ফুল ড্ৰাম কিট টু ৰেকৰ্ড ফুল ড্ৰাম কিট টু ৰেকৰ্ড কৰিব পাৰিব উইথ মাইক্স আছে এভেইলেবল যোনটো ড্ৰাম কিট কিনিছো হেতু টামা ষ্টাৰ ক্লাছিক নেক্সট টু দা টপ ফ্ল্যাগশিপৰ সেকেন্ড আৰু ভাৰ্জনটো তাৰ পিছত মাইক্স কিনিও যথেষ্ট ভালে অডিক্সৰ মাইক্স মই এক্সপেৰিমেন্ট কৰি আছো ভাল টোন অলপমান উলিয়াবলৈ চেষ্টা কৰি আছো ওলাইছেও মানুহে এটা দুটা মিক্স ইঞ্জিনিয়াৰ মোক ৰিভিউ দিছে যে টোনস আৰ গুড বুজি পাইছো ফিউচাৰ প্ল্যান JTF আৰু হোৱাইট বেণ্ডক লৈ এতিয়া JTF টো বিচাৰো গ্লোবালি লঞ্চ কৰিবলৈ most probably this year এটা ডাঙৰ ইভেন্ট এটা কৰাৰ চিন্তা কৰি আছো ডিসক্লোজ এতিয়া কৰিব নোৱাৰো কাৰণ বহুতখিনি গ্ৰাউন্ড ৱৰ্কৰ প্ৰয়োজন আছে যদি হেখিনি ফুলফিল নহয়গে মেবি কৰিব নোৱাৰিব পাৰো বাট দেন হোপফুলি ডাঙৰ ইভেন্ট এটা কৰাৰ ইচ্ছা কৰি আছো আৰু হোৱাইট বেণ্ডৰো বহুতখিনি কাম আহি আছে যোনটো এলবাম কলো হেতু ৰিলিজ হ'ব এটো বছৰত most probably এটো বেংগলী এলবাম হ'ব তাৰ পিছত হিন্দী এলবামটো আকৌ ৰেকৰ্ড হ'ব White Bender Hindi album. Baki White Band is already national. Doing good. Yeah. So White Bender global shows or inquiries bilak ase. Most probably. Acha. Kiba hobo sage. Wow. Bohia. Newcomers junbur ase, especially drummers. Telukok ki message dibo bisariba. কি 4-5টা টিপ দিব বিচাৰিবা যোনটো তেওঁলোকে ফলো কৰিলে ভাল ড্ৰামাৰ হ'ব পাৰিব বহুতখিনি কথাটো 4-5টাটো নালাগে এটাই টিপ এডি হৈ যাব যে প্ৰথম শিকি লোৱা তাৰ পিছত শোজ বা হেৰি কৰিব যাবা আমাৰ প্ৰবলেমটো এটোৱে ইয়াতে অকল ড্ৰামাৰ বুলি নহয় সব মিউজিচিয়ানৰে অকমান কিবা এটা শিকি পিনে ডাইৰেক্ট গ'ল আৰু পইচা ঘটিবলৈ ষ্টাৰ্ট হৈ যায় কোনোবাই মাতিলে শো কৰিলে গ'ল 2500 3000 5000 6000 10000 যি পায় আৰু হেনেকে হলে নহব ফাৰ্স্ট লাৰ্ন বি এ এডুকেটেড মিউজিচিয়ান দেন শোজত যোৱা সাবা কিমান ভ্যালুড হবা তুমি তেতিয়া you will be valued plus practice to must hika juntu process tate to practice koribo lagibo hetu kothai koisu that you have to learn first then go to the market if you want to be valued okay aru inspirations boli kole kak bhal poa drummer moi bhal lage Scott Phillips Creedor aru Alter Bridge drummer hoy karon moi nije eta alternative rock bhal poa musician aru baki bands bilak bahut bhal pao Mike Portnoy bhal lage Dream Theater pray moi bahut khini odd time signature sikisu Steven Wilson or projector gan khini huni bhal lage Porcupine Tree drummer ki koy Gavin Harrison ok bhal lage in that way aru etia recently moi alop tool basically explore kori asu so Danny Carey bhal laga hoise কেদিনমানৰ আগত হেৰি এটা ড্ৰাম কভাৰ এটা আপলোড কৰিলো টুলৰ প্যাৰাবোলা আচ্ছা চেষ্টা কৰি আছো
আৰু সবে গৈ পেলাই টুলৰ পেৰাবোলা ড্ৰাম কভাৰ বাই শান্তনু গগৈ চেক আউট কৰিব প্লিজ থ্যাংক ইউ আৰু মোস্ট ৰিসেন্ট আনিকা নিলেশ ওকে তাই জাৰ্মান ড্ৰামাৰ হয় ভেৰি এফিচিয়েণ্ট আৰু ভেৰি প্ৰফেশ্যনেল ড্ৰামাৰ তাইৰ 7টা গানৰ কিতাপ এখন মই অৰ্ডাৰ দি জাৰ্মানীৰ পৰা আনিলোঁ সেইখন নোটেশ্যন বুক শ্বীট মিউজিক মই তাৰ পৰা শিকি আছোঁ 7টা গান ভেৰি কমপ্লিকেটেড ছংছ তো আজি মই ভাবিছিলোঁ আফটাৰ দিছ পডকাষ্ট মই এতিয়া গৈ পিনে ৰেকৰ্ড কৰিম চাগে ৱাইল্ড বয় বুলি গান এটা তাইৰ অলমষ্ট মোৰ প্ৰেক্টিচ শেষ হৈছে সেইটো মই কভাৰ কৰিবলৈ চেষ্টা আজি কৰিম ওকে সো কেনেকুৱা লাগিলে শান্তনু আজি কথা পাতি আমাৰ লগত বহুত ভাল ভেৰি ফ্ৰেংক আৰু ভেৰি বিৰাট মোৰ মনৰ কথাখিনি খুলি ক'ব পাৰিছোঁ ভাল লাগিছে এণ্ড তোমাৰ লগত কনভাৰচেশ্যনটো বহুত এটা মানে কেমিষ্ট্ৰিটো ভাল হ'ল ভাল মিলিলে ফ্লোত কথাখিনি ওলাই গ'ল এণ্ড থেংক ইউ ফৰ দ্য ইনভিটেশ্যন তোমালৈও আৰু বিহাইণ্ড দ্য কেমেৰা জ্ঞান তাকে আমাৰো বহুত ভাল লাগিলে আজি কথা পাতিলোঁ বহুতখিনি কথা শিকিলোঁ আমাৰ টাই আহোম কালচাৰৰো বহুত কথা বুজি পালোঁ হয় আৰু আগন্তুক দিনতো আমি আৰু শিকিব চেষ্টা কৰিম মোৰ বেষ্ট উইচেছ থাকিলে জ্যোতিমালা এণ্ড দ্য টাই ফক্স এণ্ড দ্য হোৱাইট বেণ্ড দুটালে হয় ভাল হওক আৰু থেংক ইউ আজি অলপ সময় ওলাই পেলাই অহাৰ কাৰণে থেংক ইউ ছ' মাছ থেংক ইউ নমস্কাৰ মই শান্তনু গগৈ প্ৰফেশ্যনেল ড্ৰামাৰ এণ্ড এডুকেটৰ আপোনালোকে যদি এই পডকাষ্টটো চাই ভাল পালে তেন্তে কাইণ্ডলি ছাবস্ক্ৰাইব টু আউটলুক উইথ অভিলাষ থেংক ইউ ছ' মাছ